কমরেড সভাপতি শ্ৰদ্ধেয় ৰাইজ, আজিৰ সভাত বক্তব্য ৰখাৰ বাবে আমাৰ পাৰ্টিৰ পলিট ব্যুৰৰ সদস্য ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ, আন এজন পলিট ব্যুৰৰ সদস্য নীলোৎপল বসু উপস্থিত আছে। মই মোৰ বক্তব্য নিশ্চিতভাৱে দীঘলীয়া নকৰোঁ। আজি এক দুৰ্ভাগ্যজনক পৰিস্থিতিত বৰ সংকটকালত আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ ২৪তম সন্মিলন অনুষ্ঠিত কৰিম। মই কেন্দ্ৰীয় ৰাজনীতিলৈকে যাব খোজা নাই, তাৰ কাৰণে মানিক সৰকাৰ নীলোৎপল বসুৱে আছে, তেওঁলোকে ব্যাখ্যা কৰিব। কিন্তু আমাৰ দুৰ্ভগীয়া এই অসমখন ভাৰতীয় জনতা পাৰ্টিৰ ডাবল ইঞ্জিনৰ এটা ইঞ্জিন চলি আছে ১৬ চনৰ পৰা, আৰু এই ইঞ্জিনটো এটা সময়ত সৰ্বানন্দই চলালে আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই চলাইছে। এই ডাবল ইঞ্জিনৰ চৰকাৰৰ দিনত আমি যিটো উপলব্ধি কৰোঁ, মৰ্মে মৰ্মে আমি ৰাইজৰ দুখ দেখিছোঁ, ৰাইজৰ বক্তব্যও শুনিছোঁ, ৰাইজৰ মাজলৈকেও গৈছোঁ, যে আজি অসমখন আমি উপলব্ধি কৰিছোঁ এখন শ্মশানত পৰিণত কৰা হৈছে। শ্মশান, আৰু এই শ্মশানখনৰ চাণ্ডাল হৈছে হিমন্ত বিশ্ব শৰ্মা। এই শ্মশানৰ চাণ্ডালগিৰি কৰি আছে। কথা আছিল বহুত, মই সেইবিলাকলৈকে নাযাওঁ। আমাৰ ৰাজ্যখন আজি খবৰৰ কাগজত খবৰ, প্ৰতিদিনে খবৰ ওলাই আছে। প্ৰতিশ্ৰুতিৰ বিপৰীতে ৰাজ্যখনক ঋণগ্ৰস্ত কৰি তুলিলে হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ বক্তব্য কি? ঋণ মাৰিব যিয়ে পাৰে সিয়ে ঋণ লয়, ঋণ মাৰিব যিয়ে পাৰে সিয়ে ঋণ লয়। কিন্তু আজি আমাৰ ৰাজ্যখনৰ যি জনমূৰি আয়, সেই জনমূৰি আয়ৰ ৪৮% ঋণ ইতিমধ্যে লৈছে। মাৰ্চ মাহলৈকে ১,৫০,৯০০ কোটি টকা ঋণ লৈছে, আৰু মাৰ্চৰ পিছতো প্ৰতি মাহতে ১,৫০০ প্ৰায় ঋণ লৈ আছে। এই মাহতো আকৌ ৫০০ ল'ব। ঋণগ্ৰস্ত কৰিছে ৰাজ্যখনত। এটা শিশু যদি জন্ম হয়, সি ৩৭,০০০ টকা ঋণ লৈ পেলাই জন্মগ্ৰহণ কৰিছে। এনেধৰণে এটা অৰ্থনীতি, এই অৰ্থনীতি আমাৰ চলি আছে আমাৰ ৰাজ্যখনত। যি ঋণ লৈছে, সেই ঋণৰ টকাৰে কোনো উৎপাদনৰ কাম কৰা নাই, কোনো প্ৰডাক্টিভ কাম কৰা নাই। হিতাধিকাৰী সৃষ্টি কৰাৰ কাৰণে উঠি পৰি লাগিছে। হিতাধিকাৰী সৃষ্টি কৰি ভোটটো কিনিবলৈ চেষ্টা কৰি আছে হেমন্ত বিশ্ব শৰ্মা। এনেধৰণে যদি চলে, পৃথিৱীৰ এনে কোনো অৰ্থনীতিবিদ নাই যি এনেধৰণে হিতাধিকাৰী সমগ্ৰ টকা পইচা তাতেই খৰচ কৰাৰ অৰ্থনীতি চলাৰ সপক্ষে মতামত দিছে। নিদিয়ে, ৰিজাৰ্ভ বেংকে দিয়া নাই। কিন্তু হিমন্তই নিৰ্বিবাদে ঋণ লৈ ৰাজ্যখনক ঋণগ্ৰস্ত কৰিছে আৰু হিতাধিকাৰী ৰাজনীতি কৰি আছে। আনফালে ৰাজ্যখনত নিবনুৱা সমস্যাৰ কথা কৈছে। ১০% অতিক্ৰম কৰিছে, অল টাইম ৰেকৰ্ড। হেমন্ত বিশ্ব শৰ্মা যিদিনাখন শপত গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী হিচাপে, চৰকাৰী তথ্যত ২৩ লক্ষ নিবনুৱা। আমি এতিয়া দেখিলোঁ ৩টা বছৰত সেই নিবনুৱা ৯ লক্ষ বাঢ়ি ৩২ লক্ষ হৈছে। মোৰ তথ্য নহয়, চৰকাৰী তথ্য। ৩২ লক্ষ। তেওঁ ২১ চনৰ মে মাহৰ এছেম্বলিত চিঞৰি চিঞৰি ক'লে, মই ১ লাখ দিম। নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল প্ৰতি বছৰে ১ লাখ, ৫ বছৰত ৫ লাখ কৰ্মহীন মানুহক কৰ্মসংস্থান দিব, চাকৰি দিব। ক'লে গণি দিম, মই ১ বছৰত গণি দিম। ময়ে সন্দেহ প্ৰকাশ কৰিছিলোঁ, নোৱাৰে আপুনি। নোৱাৰিলোঁ। আজি ৩ বছৰ পাৰ হোৱাৰ পিছত ১ লক্ষ হৈছে। কি চাকৰি? এটা পদ তেওঁ সৃষ্টি কৰা নাই, খালী পদত এপইণ্টমেণ্ট দিছে আৰু ফটা ঢোলটো বজাই আছে, ১ লক্ষ দিছোঁ, ১ লক্ষ দিছোঁ, ১ লক্ষ দিছোঁ। আজি ৩২ লক্ষ নিবনুৱা। ১২,০০০ চাকৰিৰ কাৰণে ৩২ লক্ষ নিবনুৱাই ইণ্টাৰভিউত বহে। এই দুৰ্ভাগ্যজনক পৰিস্থিতিত আমাৰ ৰাজ্যখন, লক্ষ লক্ষ আমাৰ যুৱক বহিৰ্ৰাজ্যত গৈ কাম কাজ কৰি আছে। তাৰপিছত হেমন্ত কৈছে উন্নয়ন, উন্নয়ন, উন্নয়ন। কিহৰ উন্নয়ন? তেওঁতো কৈছিল যে মই দুৰ্নীতিমুক্ত প্ৰশাসন দিম। বিজেপি বাৰে বাৰে কয়। তেওঁলোকৰ প্ৰথম ইঞ্জিন যিটো আছে দিল্লীত, সেই ইঞ্জিনত চৰ্দাৰ নৰেন্দ্ৰ মোদীয়ে কৈছিল, না খাওঁগা না খানে দুংগা। খাৱা নাখাওঁ, নিদিওঁ, খাবও নিদিওঁ। কওক আজি হেমন্ত বিশ্ব শৰ্মাক। আজি ভাৰতবৰ্ষ
কৰ্তৃপক্ষৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিচাপে হেমন্ত বিশ্ব শৰ্মা চিহ্নিত হৈছে বা আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী কি কৰিছে তেওঁ তামোল পাণ বিক্ৰী কৰি পঢ়া শুনা কৰিছিল সেই গৰ্ব কৰিছিল আজি তেওঁৰ ঘৈণীয়েকৰ জৰিয়তে আমাৰ সুপ্ৰকাশ তালুকদাৰে কৈছে 3টা চেনেলৰ মালিক মাটি য'তে ওলাইছে তাতে কিনিছে কলিয়াবৰত মাটি মাজুলীত মাটি গুৱাহাটীৰ আশে পাশে মাটি মৰিগাঁৱত মাটি আন্তৰ্জাতিক স্কুলৰ মালিকানা এতিয়া ধৰিছে চাহ বাগান কিনাত আনকি কাজিৰঙাৰ ভিতৰত গৈ 7 ষ্টাৰ পৰ্যায়ৰ আজি ৰিচৰ্ট খুলিছে 5 ষ্টাৰৰ ওপৰত সেই ৰিচৰ্টত আজি ব্যৱস্থা কৰিছে কোন ৰেণিকী ভূঞা মুখ্যমন্ত্ৰীৰ পত্নী সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছে য'তে মাটি তাতে কিনিছে য'তে মাটি তাতে কিনিছে অকল মুখ্যমন্ত্ৰীৰ পত্নী নহয় এইখন মন্ত্ৰী সভাৰ প্ৰতিজন মন্ত্ৰী মই চেলেঞ্জ কৰি কৈছো প্ৰতিজন মন্ত্ৰী চাহ বাগিচা কিনাত আৰম্ভ কৰিছে মাটি ওলালেই কিনিছে প্ৰতিজন মন্ত্ৰী মাটি কিনিছে আমিনগাঁৱৰ আশে পাশে মন্ত্ৰী মাটি কিনিছে কানাইমছখন বহিছে ৰাজধানীখন লাহে লাহে উত্তৰ পাৰে নিব হিমন্ত বিশ্ব শৰ্মাৰ অভিলাষী আঁচনি আৰু মন্ত্ৰীসকলক আশে পাশে মাটি কিনিবলৈ দিছে চাহ বাগিচা কিনিবলৈ দিছে এই ধৰণৰ লুণ্ঠন তাৰ পিছত কয় দুৰ্নীতিমুক্ত প্ৰশাসন এই চৰকাৰে এতিয়া সাম্প্ৰদায়িকতাৰ যিটো ৰাজনীতি কৰিছে প্ৰতিদিন ৰাতিপুৱা উঠি মুছলমানৰ বিৰুদ্ধে বিদ্বেষ সাম্প্ৰদায়িক বিষ-বাষ্প বিয়পাই দিয়াৰ কাৰণে উক্তিৰ পিছত উক্তি ভোটত আহিলে আকৌ সেই মুছলমানৰ ওচৰত গৈ আকৌ ভোট ভিক্ষা কৰে আটাইতকৈ সাম্প্ৰদায়িক মুখ্যমন্ত্ৰীজন আজি আমাৰ ৰাজ্য অসমত আছে এনে এক অৱস্থাৰ মাজত আমি 24তম পাৰ্টি সন্মিলন যেতিয়া সংগঠিত কৰিম আমাৰ সন্মুখত এটাই লক্ষ্য আমি স্থিৰ কৰিবলৈ বিচাৰিছো সেইটো হৈছে গণ আন্দোলন গঢ়ি তুলি যেন তেন প্ৰকাৰণে হেমন্ত বিশ্ব শৰ্মাক এই ব্ৰহ্মপুত্ৰত যাতে উটাই দিব পাৰো তাৰ কাৰণে পৰিকল্পনা কৰিম এইটোৱে আমাৰ কাম ব্ৰহ্মপুত্ৰত উটাই দিব লাগিব হেমন্ত বিশ্ব শৰ্মা ভাৰতীয় জনতা পাৰ্টি RSSৰ যিটো নেক্সাছ অসমখনক ধ্বংস কৰিবলৈ বিচাৰিছে তাক ব্ৰহ্মপুত্ৰত উটাই দিয়াৰ বাহিৰে আমাৰ কোনো বিকল্প নাই এই কামটো আমি কৰিব লাগিব পঞ্চায়ত আহিছে যুঁজিব লাগিব যি য'তে আছো যুঁজিব লাগিব আৰু 26ক টাৰ্গেট কৰিব লাগিব আৰু 26ত কেনেকৈ নিৰ্বাচন খেলিম প্ৰকাশ তালুকদাৰে কৈছে আমাৰ য'ত শক্তি আছে আমাৰ বাম শক্তিক আমি আৰু আগবঢ়াই লৈ যাম CPM-ৰ শক্তিক আৰু বিস্তাৰিত কৰিম কিন্তু অকলে আমি নোৱাৰো এই কথা আমি জানো অকলে নোৱাৰো গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ শক্তি আমি ঐক্যবদ্ধ হ'ব লাগিব এই চেষ্টা আমি প্ৰতিনিয়ত কৰিছো ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীয়ে কিন্তু আমাৰ ৰাজ্যৰ দুৰ্ভাগ্য বৃহত্তম দলটো হৈছে কংগ্ৰেছ